মহিলাসকলে গা নোধোৱাকৈ ভুলতো নকৰিব এই পাঁচোটা কাম। ঘৰলৈ আহিব দৰিদ্ৰতা। ইয়াৰ লগতে আমি জানিম যে ঘৰৰ মহিলাসকলে কোনবোৰ কাম কৰা উচিত নহয়, যাৰ জৰিয়তে সমগ্ৰ ঘৰখনতে দুখ তথা সুখ সমৃদ্ধিৰ লগতে টকা পইচা নাইকিয়া হৈ যায়। আৰু এনেকুৱা কোনবোৰ কাম আছে যিবোৰ কাম মহিলাসকলে কৰাৰ ফলস্বৰূপে ঘৰলৈ দিনক দিনে সুখ সমৃদ্ধি আৰু টকা পইচা বৃদ্ধি হৈ আহে। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মহিলাসকলে কৰিবলগীয়া তথা গা নোধোৱাকৈ এগৰাকী নাৰী নাইবা এজন পুৰুষেও কোনবোৰ কাম কৰা একেবাৰে উচিত নহয় সেই বিষয়ে কিছু কথা আলোচনা কৰিম। গতিকে আজিৰ এই ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ভিডিঅ'টিৰ আৰম্ভণিতে ক'ব বিচাৰিছোঁ, নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেনেহ'লে অকণমানো সময় পলম নকৰি ব'লক আজিৰ এই ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়োঁ। আমাৰ হিন্দু ধৰ্মত ৰাতিপুৱা সোনকালে উঠি গা ধোৱাৰ বহুতো মহত্ব আছে আৰু সেই মহত্বৰ বিষয়ে হয়তো আপোনালোক সকলোৱে জানে। মহিলাসকলক ঘৰৰ লক্ষ্মী বুলি কোৱা হয়। তেওঁলোকক দেৱীৰ আন এক ৰূপ বুলিও কোৱা হয়। সেয়েহে মহিলাসকলক লৈ হিন্দু ধৰ্মশাস্ত্ৰত কিছুমান নিয়মৰ বিষয়ে কোৱা হৈছে। যদিহে মহিলাসকলে এই নিয়মবোৰ মানি চলে তেনেহ'লে ঘৰখনত সদায় সুখ শান্তি বিৰাজমান হৈ থাকিব। আজি আমি এনে কেইটামান কামৰ বিষয়ে আলোচনা কৰিম যিবোৰ কাম মহিলাসকলক গা নোধোৱাকৈ কৰিবলৈ মানা কৰা হৈছে নাইবা শাস্ত্ৰত গা নোধোৱাকৈ এইবোৰ কাম কৰাৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে। যদিহে মহিলাসকলে এইবোৰ নিয়ম উলংঘা কৰে তেনেহ'লে খুব সহজতে সেইসকল লোকৰ ঘৰলৈ দৰিদ্ৰতা আহে তথা মা লক্ষ্মী অসন্তুষ্ট হৈ ঘৰৰ পৰা আঁতৰি যায় বুলি বিশ্বাস কৰা হয়। শাস্ত্ৰত এনে কিছুমান কামৰ কথা উল্লেখ কৰা হৈছে যিবোৰ কাম মহিলাসকলে স্নান নকৰাকৈ কৰিব নালাগে। বৰ্তমান সময়ৰ আধুনিকতাৰ লগত মিলি গৈ সকলোবিলাকে এই কামসমূহৰ কথা পাহৰি গৈছে নাইবা বহুলোকে জানিও সময়ৰ লগত খোজ মিলাবলৈ গৈ এই কথাবোৰ পাহৰি যাবলৈ চেষ্টা কৰে। কিন্তু শাস্ত্ৰতনো কি কি কামৰ কথা নাইবা শাস্ত্ৰতনো এনে কি কি কথা আছে যিবোৰ কাম নাইবা যিবোৰ বস্তু মহিলা হওক নাইবা পুৰুষে গা নোধোৱাকৈ কৰিব নালাগে সেইখিনিহে আজি আপোনালোকলৈ আগবঢ়াইছোঁ। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব। তেনেহ'লে ব'লক ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়োঁ। আমি আজি এই ভিডিঅ'টিৰ জৰিয়তে এনেকুৱা 5টা কামৰ বিষয়ে ক'ম যি 5টা কাম আপোনালোকে স্নান নকৰাকৈ কৰিবলৈ মানা কৰা হৈছে। প্ৰথম কামটোৱে হৈছে স্নান নকৰাকৈ পাকঘৰত সোমোৱা। শাস্ত্ৰত কোৱা হৈছে যে মহিলাসকলে স্নান নকৰাকৈ পাকঘৰলৈ গৈ খাদ্য বনাব নালাগে। খাদ্যক মা অন্নপূৰ্ণাৰ ৰূপ বুলি কোৱা হয়। সেয়েহে যিহেতু স্নান নকৰিলে শৰীৰ পবিত্ৰ নহয় আৰু এনেকৈ খাদ্য বনালে মা অন্নপূৰ্ণা অসন্তুষ্ট হয় আৰু মা অন্নপূৰ্ণাক অপমান কৰাৰ দৰে হয়। মা অন্নপূৰ্ণাক মা লক্ষ্মীৰ আন এক ৰূপ বুলি মনা যায়। এনেকুৱা কৰিলে মা লক্ষ্মীৰ খং উঠে আৰু সেয়েহে কোৱা হয় যে স্নান কৰিহে কোনো এগৰাকী মহিলাই খাদ্য বনাব লাগে। কোৱা হয় নাইবা বিশ্বাস কৰা হয় যে যিখন ঘৰত মহিলাই স্নান নকৰাকৈ খাদ্য বনায় আৰু সেই খাদ্য যিসকল লোকে খায় তেওঁলোকৰ বেমাৰ আজাৰ বৃদ্ধি হোৱাৰ লগতে সেইখন ঘৰৰ পৰা মা লক্ষ্মী আঁতৰি যায় তথা মা লক্ষ্মীয়ে খুব বেছি সেইখন ঘৰত দুখ দিয়ে। অৰ্থাৎ যিখন ঘৰত গা পা নোধোৱাকৈ খাদ্য তৈয়াৰ কৰা হয় সেইখন ঘৰত টকা পইচা বহু সম্পত্তি থাকিলেও কিন্তু সুখ শান্তি তথা মানসিক সুখ থাকিব নোৱাৰে। দ্বিতীয়তে, গা নোধোৱাকৈ খাদ্য খোৱা। গা নোধোৱাকৈ খাদ্য গ্ৰহণ কেৱল মহিলা বুলিয়েই নহয়, পুৰুষ নাইবা সকলোৱে গা নোধোৱাকৈ খাদ্য গ্ৰহণ কৰা নাইবা ভোজন কৰাটো কিন্তু একেবাৰেই অনুচিত। ইয়াৰ কাৰণো হৈছে যে স্নান কৰাৰ পাছতহে যিহেতু আমাৰ শৰীৰটো পবিত্ৰ হয়। গা নোধোৱাকৈ খাদ্য খালে লেতেৰা বীজাণু আমাৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে, যাৰ জৰিয়তে আমাৰ বেমাৰ আজাৰো হ'ব পাৰে। সেয়েহে মহিলাসকলৰ লগতে পুৰুষসকলেও গা পা ধুইহে খাদ্য গ্ৰহণ কৰা উচিত।
যিহেতু গা ধুইহে নাইবা স্নান কৰিহে এগৰাকী মহিলাই খাদ্য বনায়, তেনেহ'লে সেই পবিত্ৰ খাদ্য যিজন ব্যক্তিয়ে খাব নাইবা যিগৰাকীয়ে খাব সেইগৰাকীও নিজৰ মনটোৰ লগতে নিজৰ দেহাটো পবিত্ৰ হোৱা উচিত। গতিকে যদিহে বৰ বেছি অসুবিধা নহয় তেনেহ'লে সদায় ভোজন আপোনালোকে গা ধুই বনাবলৈ চেষ্টা কৰিব আৰু লগতে গা ধুইহে খাদ্য খাবলৈ চেষ্টা কৰিব। তৃতীয়তে হৈছে এগৰাকী মহিলাই চুলি ফনিওৱা। মহিলা চুলি ফনিওৱাৰ কথাৰ ওপৰত বহুতো কথা ইতিমধ্যে আপোনালোকে শুনিবলৈ পাইছে তথা বহুতো কথা শাস্ত্ৰত উল্লেখ আছে। শাস্ত্ৰত কোৱা হৈছে যে মহিলাসকলে স্নান কৰাৰ পাছতহে নিজৰ চুলি খুলিব লাগে, অৰ্থাৎ ৰাতিপুৱা চুলি ফনিয়াব লাগে। বিশ্বাস কৰা হয় যে ৰাতিপুৱা গা ধোৱাৰ আগত মহিলাসকলে চুলি ফনিয়ালে নকাৰাত্মক শক্তিসমূহ আপোনাৰ ঘৰলৈ প্ৰৱেশ কৰাত সহায় হয় তথা নকাৰাত্মক শক্তিসমূহ ঘৰলৈ আকৰ্ষিত হয় আৰু মহিলাৰ ঘৰলৈ দৰিদ্ৰতা আহিবলৈ চেষ্টা কৰে। সেয়েহে আপোনালোকে ৰাতিপুৱা শুই উঠি যেতিয়াই চুলি ফনিয়াই সদায় স্নান কৰাৰ পাছতহে চুলি ফনিয়াব। কিছুমান মানুহৰ এটা অভ্যাস আছে যে শুই উঠিয়ে প্ৰথমতে চুলিখিনি আঁচুৰিবলৈ ধৰে। যদিহে আপোনাৰো এই অভ্যাসটো আছে তেনেহ'লে নিশ্চয়কৈ গা পা ধুইহে চুলি ফনিয়াবলৈ চেষ্টা কৰিব তথা এই অভ্যাস থকা মহিলাসকলৰ বাবে এই অভ্যাসটো একেবাৰে সুবিধাজনক নহয়। শাস্ত্ৰৰ অনুসৰি মহিলাসকলে পুৱা খুব সোনকালে গা পা ধুই মূৰ আঁচুৰিবলৈ চেষ্টা কৰিব লাগে। ইয়াৰ লগতে সন্ধিয়াৰ সময়ত চুলি ফনিয়াবলৈ মহিলাসকলক মানা কৰা হয়। ইয়াৰ সন্দৰ্ভত কিছু বৈজ্ঞানিক ভিত্তিও নথকা নহয়, কাৰণ আন্ধাৰে মুন্ধাৰে হওক নাইবা ৰাতিপুৱা যিহেতু খুব আন্ধাৰ বা খুব পোহৰ নহয়, গতিকে সেই চুলিবোৰ উৰি গৈ আমাৰ খাদ্যত পৰিব পাৰে আৰু তেতিয়া আমাৰ বেমাৰ আজাৰ হোৱাটো স্বাভাৱিক। গতিকে মহিলাগৰাকীয়ে যেতিয়া চুলি ফনিয়াব তেতিয়া নিশ্চয়কৈ গা পা ধোৱাৰ পাছতহে চুলি ফনিয়াব লাগে। চতুৰ্থতে হৈছে তুলসীত পানী দিয়া। শাস্ত্ৰৰ অনুসৰি মহিলাসকলে স্নান নকৰাকৈ তুলসীত পানী দিব নালাগে। দৰাচলতে তুলসীকো মা লক্ষ্মীৰ এটা ৰূপ বুলিয়েই মনা হয় আৰু গা পা নোধোৱাকৈ তুলসীত পানী দিয়া নাইবা তুলসীৰ পাত ছিঙিলে মা লক্ষ্মীক অপমান কৰাৰ দৰে হয়। সেয়েহে তুলসীত সদায় আপোনালোকে গা পা ধুইহে পানী দিব। এনেকুৱা কৰিলে মা লক্ষ্মীও প্ৰসন্ন হয়। ইয়াৰ লগতে যদিহে কোনোবা কুমাৰী ছোৱালীসকলে তুলসীত পানী দিয়ে তেনেহ'লে নিশ্চয়কৈ আপোনালোকে আপোনালোকৰ চুলিখিনি নাইবা আপোনালোকৰ মূৰটো এখন কাপোৰেৰে ঢাকিহে পানী দিব লাগে। পঞ্চমতে হৈছে ধন বা বাকচ চোৱা। বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে মানুহে গা নোধোৱাকৈ টকা পইচা হিচাপ কৰিবলৈ আৰম্ভ কৰে নাইবা যদিহে কাৰোবাৰ দোকান পোহাৰ আছে তেনেহ'লে ৰাতিপুৱা যেতিয়া মানুহজন নাইবা ঘৰৰ গৃহস্থ দোকানলৈ যায় নাইবা নিজৰ ব্যৱসায়ৰ ক্ষেত্ৰলৈ যায় তেতিয়া মহিলাগৰাকীয়ে প্ৰায় ক্ষেত্ৰতেই ৰাতিপুৱা গা পা নোধোৱাকৈ নিজৰ বাকচৰ পৰা নাইবা নিজৰ গডৰেজৰ পৰা নাইবা য'ত সাঁচতীয়া ধন থাকে তাৰ পৰা গা পা নোধোৱাকৈ পইচা উলিয়াই হিচাপ কৰি নিজৰ ব্যক্তিজনক দি পঠায়। কিন্তু এই নিয়ম বা এই যি পদ্ধতি সেই পদ্ধতিটো কিন্তু সম্পূৰ্ণ ভুল বুলি শাস্ত্ৰত কোৱা হৈছে। ৰাতিপুৱা শুই উঠিয়ে পইচা হিচাপ কৰিলে শাস্ত্ৰত ইয়াক সম্পূৰ্ণ ভুল বুলি কৈছে, কাৰণ ধনো হৈছে মা লক্ষ্মীৰ ৰূপ। গতিকে আপোনালোকে নিশ্চয়কৈ গা পা ধুই আপোনালোকৰ মানুহজনক ৰাতিপুৱা খুব সোনকালে গা পা ধুই মানুহজনক কিবা এটা খাবলৈ দিব আৰু তাৰ পাছতেই গা পা ধুইহে যদিহে পইচা দিব পাৰে নাইবা টকাৰ চেক কৰিব পাৰে তেনেহ'লে নিশ্চয়কৈ সেই গা পা ধুইহে কৰিব লাগে। মাহেকীয়াৰ সময়ত মহিলাসকলে নকৰিব এই কাম, অৰ্থাৎ যদিহে মাহেকীয়াৰ সময়ত আপোনালোকে এইসমূহ কাম কৰে তেনেহ'লে মা লক্ষ্মী ৰুষ্ট হৈ পৰে বুলি বিশ্বাস কৰা হয়। মাহেকীয়াৰ সময়ত ঘৰত ঘৰ সৰা নাইবা ঘৰ মোচা ইত্যাদি কাম আপোনালোকে নকৰিব নাইবা মহিলাগৰাকীয়ে সেই সময়খিনিত খাদ্য বনাব নালাগে বুলি বিশ্বাস কৰা হয়। সম্পূৰ্ণ 7 দিনৰ পাছত শুদ্ধকৈ স্নান কৰাৰ পাছতহে পাকঘৰলৈ গৈ আপোনালোকে খাদ্য বনাব পাৰে। পুৰাণ অনুসৰি গা পা নোধোৱাকৈ নাইবা খাদ্য খাই যিসকল লোকে পূজা কৰে সেই ব্যক্তিয়ে কেতিয়াও পূজাৰ ফল নাপায় আৰু তেনে ক্ষেত্ৰত যদিহে আপোনালোকে মাহেকীয়াৰ সময়তো পূজা পাতল কৰে নাইবা পূজা ঘৰ সাৰে নাইবা আপোনালোকে খাদ্য বনায় তেনেহ'লে সেই খাদ্য সম্পূৰ্ণ অশুদ্ধ। গতিকে সেই খাদ্য যি খাব সেই লোকজনেও অশুদ্ধ হৈ পৰে আৰু এই কথাই শাস্ত্ৰত উল্লেখ আছে। যদিহে বৰ বেছি অসুবিধা নহয় তেনেহ'লে নিশ্চয়কৈ আপোনালোকে এইসমূহ কাম নকৰিব। বন্ধু বান্ধৱীসকল, এইকেইটাই আছিল মহিলাসকলে গা নোধোৱাকৈ কৰিব নলগীয়া কেইটামান কামৰ বিষয়ে। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ এই ভিডিঅ'টো আপুনি আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।